বিধানসভাত দাখিল হল বাজেট 2026 আৰু 27 বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গণেশক স্মৰণ কৰি দাখিল কৰিলে বাজেট আৰু বাজেটত 20টাৰো অধিক বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে বৃহৎ ঘোষণা কৰা হৈছে। ইয়াত শিক্ষাৰ ক্ষেত্ৰৰ কথা সোমাই পৰিছে। স্বাস্থ্য খণ্ডত বৃহৎ নিযুক্তি প্ৰদান কৰিব চৰকাৰখনে আৰু স্বাস্থ্য খণ্ড শিক্ষা খণ্ডৰ লগতে যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আনিছে চৰকাৰখনে। 2 লাখৰো অধিক লোকক নিযুক্তি প্ৰদান কৰিব আৰু চাহ খেতিয়কসকলৰ বাবে ভাল খবৰ আনিছে। অৰুণোদয় হিতাধিকাৰীয়ে 1 আগষ্টৰ পৰা ধন লাভ কৰিব, যোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰিব আৰু ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সুলভ মূল্যত সামগ্ৰী লাভ কৰিব আৰু বহুকেইটা বৃহৎ ঘোষণা আনিছে ৰাজ্যৰ আন্তঃগাঁথনিকে আদি কৰি ভালেকেইটা বৃহৎ ঘোষণা কৰিছে। প্ৰতিখন কলেজৰ বাবে কেইবাখনো কলেজ 27খনকৈ কলেজক স্বায়ত্তশাসনৰ মৰ্যাদা প্ৰদান কৰা হৈছে। বিভিন্ন কলেজত আৰু বিভিন্ন আন্তঃগাঁথনিক কামৰ শুভাৰম্ভ কৰা হ'ব আৰু তাৰ বাবে বৃহৎ পুঁজি নিৰ্ধাৰণ কৰা হৈছে। বিত্তীয় বাজেটখনে এতিয়া অসমবাসীৰ বাবে আশাৰ সঞ্চাৰ আনিছে আৰু যি বিত্তীয় বাজেট আছিলে 2026 আৰু 27 বিত্তীয় বাজেটৰ প্ৰতি অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিলে আৰু অৱশেষত বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই 20টাৰো অধিক বৃহৎ ঘোষণা কৰিছে। বাজেটৰ জৰিয়তে কি ঘোষণা কৰিছে, কি বাজেটত আছে এই মুহূৰ্তত সবিস্তাৰ লৈ আহিছো। বিগ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো। বাজেটত 2026-27 বৰ্ষৰ বাজেটত 20টাৰো অধিক বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। বিধানসভাত দাখিল হৈছে 2026 আৰু 27 বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। ইতিমধ্যে বাজেট দাখিল কৰিছে মন্ত্ৰীগৰাকীয়ে। প্ৰথমবাৰৰ বাবে তেওঁ বিত্তমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট ইতিমধ্যে দাখিল কৰা হৈছে বিধানসভাত আৰু বাজেটত সন্নিৱিষ্ট হৈছে বহুকেইটা সংকল্প। ৰাজ্যবাসীৰ বাবে বাজেটত বহু ভাল খবৰ আহি পৰিছে। আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। প্ৰত্যেকগৰাকী লোকে লাভ কৰিব ধন। অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ধন, যোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰিব। ধন লাভৰ পৰা বঞ্চিত হ'ব অযোগ্য হিতাধিকাৰীয়ে। অযোগ্যসকল বাদ পৰিব এই আঁচনিৰ পৰা। গুৰুত্বপূৰ্ণ এই কথা, অযোগ্যসকলে আঁচনিৰ পৰা ধন লাভ নকৰে। আগষ্ট মাহৰ পৰা ৰেহাই মূল্যত হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন। প্ৰতিগৰাকী ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে ভাল খবৰ। বহু বিবাহ কৰা কোনো লোকে নাপাব চৰকাৰী আঁচনিৰ সুবিধা। বহু বিবাহ কৰা লোকৰ বাবে এই কঠোৰ হৈ পৰিছে চৰকাৰ। লাখপতি বাইদেউসকলৰ ক্ষেত্ৰতো ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কৰিছে ডাঙৰ ঘোষণা। জনমূৰি আয় 1,85,229 টকালৈ বৃদ্ধি পাইছে আৰু নিজা উৎসৰ ৰাজহৰ বৰঙণি 50% বৃদ্ধিৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰখনে। 5 বছৰত 2 লাখ নিযুক্তিৰ লক্ষ্য বান্ধি লৈছে চৰকাৰখনে। বৃহৎ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰ পুনৰ 2 লাখ নিযুক্তিৰ লক্ষ্য বান্ধি লৈছে চৰকাৰখনে। শীঘ্ৰে স্বাস্থ্য বিভাগত বৃহৎ নিযুক্তি প্ৰদান কৰিব আৰু কেৱল স্বাস্থ্য খণ্ডতে বৃহৎ নিযুক্তি হ'ব। 33,240টা পদত নিযুক্তি প্ৰদান কৰিব চৰকাৰখনে। কেইবাটাও বৃহৎ ঘোষণা আনিছে ৰাজ্যবাসীৰ বাবে। ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিলে। এটকাও ঘোষ নিদিয়াকৈ চাকৰি লাভ কৰিব যুৱক যুৱতীসকলে। এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিব যুৱক যুৱতীসকলে। ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। 7খন বিশ্ববিদ্যালয়লৈ 100 কোটি টকাকৈ প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। চাহ শ্ৰমিকৰ 1,44,000 পৰিয়ালে ভূমি লাভ কৰিব। সকলোবিলাক সামৰি লোৱা হৈছে বাজেটত আৰু গৃহহীন প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আটাইতকৈ ভাল খবৰ, গৃহহীন পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। এই মুহূৰ্তত ছেপ্টেম্বৰৰ পৰা স্নাতক শিক্ষাৰ্থীয়ে 2000কৈ টকা লাভ কৰিব। এয়াও ভাল পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰখনে। 25 ডিচেম্বৰত শুভাৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 আৰু প্ৰত্যেকগৰাকী লোকৰ বাবে ভাল খবৰ আনিছে। সকলোবিলাক সোমাই পৰিছে। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। চৰকাৰে সেয়া দিশো চাইছে। অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনি আৰম্ভ কৰিব চৰকাৰখনে। আগষ্ট মাহৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ বাবে। মনত ৰাখক বাজেটত এইকেইটা ডাঙৰ ঘোষণা কৰিছে। আগষ্ট মাহৰ পৰা 621 গৰাকী উদাসীন ভকতক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আগষ্ট মাহৰ পৰা উদাসীন ভকতেও লাভ কৰিব ধন। SC ST আদিবাসীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে জলপানী প্ৰদান কৰিব চৰকাৰে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। SC ST লোকসকলৰ বাবেও চৰকাৰে চিন্তা চৰ্চা কৰিছে। বিধানসভাত 2026 আৰু 27 বৰ্ষৰ পূৰ্ণাংগ বাজেট ইতিমধ্যে দাখিল হৈছে আৰু জনাইছো যে 20টাৰো অধিক বৃহৎ ঘোষণা কৰিছে চৰকাৰখনৰ ফালৰ পৰা। বিত্তমন্ত্ৰী হিচাপে আজি জয়ন্তমল্ল বৰুৱাই বাজেট উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন হৈছে। বিগত দিনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 1.5 লাখৰো অধিক ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক এটকাও ঘোষ নোলোৱাকৈ গণি চাকৰি প্ৰদান কৰিছিলে আৰু এইবাৰ 5 বছৰত চৰকাৰখনে লক্ষ্য বান্ধি লৈছে
যে পুনৰ 2 লাখ নিযুক্তি প্ৰদান কৰিব চৰকাৰখনৰ ফালৰ পৰা পুনৰ 2 লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে পুনৰ 2 লাখ নিযুক্তি প্ৰদান কৰিব আৰু কেৱল 2 লাখ নিযুক্তি অকল নহয় আৰু স্বাস্থ্য খণ্ডৰ পৰা আৰম্ভ কৰি সকলো শিক্ষা খণ্ডৰ পৰা আৰম্ভ কৰি সকলোবিলাক সাঙুৰি লৈছে এই বাজেটখনে ৰাজ্যৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ এই বাজেটখন গুৰুত্বপূৰ্ণ স্থান পাইছে বাজেটখনত আৰু SC/ST আদিবাসীসকলৰ যি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও জলপানী প্ৰদানৰ ব্যৱস্থা কৰিব চৰকাৰখনে বিধানসভাত ইতিমধ্যে দাখিল হৈছে বাজেট বহু চৰ্চিত বাজেট ইতিমধ্যে দাখিল কৰা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বাজেটত যি কথা উল্লেখ কৰিছে 20টাৰো অধিক যেহেতু বৃহৎ ঘোষণা কৰিছে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অসমবাসীৰ বাবে ৰাজ্যবাসীৰ বাবে বহু ভাল খবৰ কঢ়িয়াই আনিছে আশাৰ সঞ্চাৰ কৰিছে বাজেটখনে আৰু বাজেটৰ বিষয়ে আমাৰ সবিশেষ জনাব আমাৰ নিউজ ডেস্কত উপস্থিত আছে মোৰ সতীৰ্থ সাংবাদিক ৰঞ্জনে সবিশেষ জনাব আপোনালোকক ইতিমধ্যে বহু প্ৰতীক্ষাৰ অন্ত পৰিছে যেহেতু আগ্ৰহেৰে ৰৈ আছিল আৰু বাজেট দাখিল কৰা হৈছে পবিত্ৰ বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট দাখিল কৰিছে আৰু বাজেটত বহুকেইটা উল্লেখনীয় গুৰুত্বপূৰ্ণ বিষয় সন্নিৱিষ্ট কৰা হৈছে আৰু বাজেটক লৈ বহুতৰে আশা কৰা হৈছিল বাজেটক লৈ বহু লোকে আশা কৰি আছিল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ আহিছে যিসকলে এটা বেয়া খবৰ যিসকলে বহু বিবাহ কৰে তেওঁলোকৰ বাবে চাকৰি নাপাব বা চৰকাৰী আঁচনি নাপাব তেওঁলোকৰ বাবে বেয়া খবৰ আৰু যিসকলে আচলতে যেহেতু নিবনুৱা আছে আৰু নিবনুৱাসকলৰ বাবে ভাল খবৰ সন্নিৱিষ্ট কৰা হৈছে বাজেটত কি উল্লেখ কৰা হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰকল্পৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছে শক্তি আৰু আন্তঃগাঁথনি প্ৰকল্পৰ যেহেতু আমি পূৰ্বানুমান কৰিছিলোঁ শক্তি আৰু আন্তঃগাঁথনি প্ৰকল্পত তেওঁলোকে ব্যয় কৰিছে চাওক পাম্প ষ্টৰেজ প্লাণ্টত 27,100 কোটি টকা ব্যয় সন্নিৱিষ্ট কৰা হৈছে আৰু ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প 2,617 কোটি টকা ব্যয় কৰা হৈছে সৌৰ শক্তিৰ নামতো তেওঁলোকে বাজেট নিৰ্ধাৰণ কৰা হৈছে 456 কোটি টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে বেটাৰী শক্তি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে 170 কোটি টকা ব্যয় কৰা হৈছে নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প যেহেতু কপিলীৰ কথা আহিছিলে পূৰ্বানুমান কৰিছিলে আৰু সংকল্প যেহেতু দিছিলে বিজেপি চৰকাৰে আৰু নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পত 2,410 কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে আদানী তাপ বিদ্যুৎ প্ৰকল্পত 40,000 কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে ইতিমধ্যে ৰাজ্যবাসীয়ে বাজেট দাখিল কৰাৰ বাজেটৰ বিষয়ে জানিবলৈ পাৰিছে ইতিমধ্যে পবিত্ৰ বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট দাখিল কৰিছে আৰু প্ৰকল্পৰ চাওক 3টা কৰিডৰৰ জৰিয়তে চাপৰ তাপ বিদ্যুৎ শক্তি সঞ্চালন পৰিকল্পনা চাপৰ ৰঙিয়া চাপৰ আগিয়া সৰু সজাইত 2,600 কোটি টকা ব্যয় কৰা হৈছে খুমটাইত 400 KV গ্ৰিড উপকেন্দ্ৰ নিৰ্মাণ কৰা হ'ব আৰু 500 কোটি টকা ব্যয় কৰা হৈছে উমৰাংচুৰ কথা যেহেতু পূৰ্বে কোৱা হৈছিলে 400 KV গ্ৰিড উপকেন্দ্ৰ এটা নিৰ্মাণ কৰি থকা হৈছে আৰু তাত 500 কোটি টকা ব্যয় কৰা হ'ব বুলি বাজেটত উল্লেখ কৰা হৈছে সৰু সজাই 220 KV গ্ৰিড উপকেন্দ্ৰৰ আধুনিকৰণ কৰা হ'ব আৰু উন্নতকৰণ কৰা হ'ব এই প্ৰকল্পটোৰ 1000 কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে আৰু যেহেতু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আগষ্টৰ 1 তাৰিখৰ পৰা যেহেতু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে যি আচলতে চাউল দাইল যিসমূহ পাবলগীয়া সামগ্ৰীসমূহ নিৰ্ধাৰণ কৰা হৈছে বাজেটত উল্লেখ কৰা হৈছে জলবিদ্যুৎ প্ৰকল্প ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ বাবে তেওঁলোকে বাজেটত নিৰ্ধাৰণ কৰিছে কাৰ্বি লাংপি মধ্য 2 নম্বৰ জলবিদ্যুৎ প্ৰকল্পত পশ্চিম কাৰ্বি আংলং জিলাৰ 470 কোটি টকা ব্যয় কৰা হৈছে কাৰ্বি লাংপি মধ্য নম্বৰ 1 পশ্চিম কাৰ্বি আংলঙৰ 386 কোটি টকা ব্যয় কৰা হৈছে ধনশিৰিত ব্যয় কৰা হৈছে 400 কোটি টকা লুংনিটত ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পত ব্যয় কৰা হৈছে 120 কোটি টকা দিচাংদাম ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পত 300 কোটি এনেধৰণে বহুকেইটা প্ৰকল্প নিৰ্মাণ কৰা হৈছে আৰু তেওঁলোকে যেহেতু ৰাজ্য চৰকাৰে সংকল্প পত্ৰত বহুকেইটা আঁচনিৰ বিষয়ে লিখিছিলে সেই আঁচনিসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিম পাম্প ষ্টৰেজৰ বিষয়ে তেওঁলোকে বহুকেইটা আঁচনি লৈছে আৰু বহুকেইটা প্ৰকল্প উন্নত কৰাৰ ব্যৱস্থা কৰিছে আৰু সৌৰ শক্তি যি সৌৰ প্ৰকল্প আছে সেই সৌৰ প্ৰকল্পত
50 মেগাৱাট মাটিত স্থাপন কৰা হ'ব সৌৰ প্ৰকল্প আৰু যেহেতু বহুতে বিদ্যুতৰ বাবে নাটনিৰ চিন্তা কৰি থাকে এয়া চিন্তাৰ অৱসান ঘটিব ব্যয় কৰা হৈছে সৌৰ শক্তিৰ যি প্ৰকল্প আছে 350 কোটি টকা ব্যয় কৰা হৈছে নামৰূপ সৌৰ শক্তি প্ৰকল্পত 106 কোটি টকা ব্যয় কৰা হৈছে বেটাৰী সংৰক্ষণৰ প্ৰকল্প তেওঁলোকে নিৰ্ধাৰণ কৰিছে বাজেটত আৰু এই মুহূৰ্তত আমি দেখুৱাইছো পাইপলাইন যি আচলতে পাইপলাইন প্ৰকল্প আছে নিপকুক দিয়া হৈছে নিপকু PSP প্ৰকল্প ডিমা হাছাও নিৰ্মাণ হ'ব আৰু 4200 কোটি টকা ব্যয় কৰা হৈছে সংহত সৌৰ শক্তি আৰু বেটাৰী শক্তি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে গোৱালপাৰাৰ পৰা কৰিব এয়া গোৱালপাৰা জিলাত হ'ব আৰু 330 কোটি টকা ব্যয় কৰা হ'ব অহা 5 বছৰত 15,000 সাৰ্কিট কিলোমিটাৰ সঞ্চালন আৰু বিতৰণ লাইন 120টা নতুন উপকেন্দ্ৰ আৰু 20,000টা উচ্চ ক্ষমতাৰ বিতৰণ ট্ৰান্সফৰ্মাৰ সংযোজনৰ জৰিয়তে অসমৰ বিদ্যুৎ নেটৱৰ্ক শক্তিশালী কৰাৰ আশ্বাস দিছে বাজেটত উল্লেখ কৰিছে আৰু বিদ্যুতৰ যেহেতু বহুতে চিন্তা কৰে সঘনাই বিদ্যুৎ কিছু অঞ্চলত গৈ থকা পৰিলক্ষিত হৈছে অসম নগৰ উন্নয়ন অভিযান এৰষ্টপলিছ গুৱাহাটীৰ বিষয়ে আমি ক'বলৈ চেষ্টা কৰিম গুৱাহাটীতো বহুকেইটা বিকাশ কেন্দ্ৰ গঢ়ি তোলা হ'ব নগৰীয়া বিকাশ কেন্দ্ৰ গঢ়ি তোলা হ'ব নয়ডাৰ বিকাশৰ জৰিয়তে উত্তৰ প্ৰদেশ আৰু উল্লেখযোগ্য অৰ্থনৈতিক ৰূপান্তৰৰ সাক্ষী হৈছে হাৰিয়ানাই গুৰুগ্ৰাম আৰু পশ্চিমবংগই নিউটাউনত কলিকতাৰ বিকাশৰ জৰিয়তে অনুৰূপ নিদৰ্শন দাঙি ধৰিছিলে আৰু তাৰ পৰাই উল্লেখ কৰা হৈছে যেহেতু আমি সম্ভাৱনা প্ৰকট হৈ পৰিছে এই মুহূৰ্তত আমি পূৰ্বানুমান কৰিছিলোঁ বহুকেইটা আঁচনিৰ জৰিয়তে জলসিঞ্চন আৰু কৃষিৰ সমন্বয় কৰিব কৃষিৰ আঁচনি আনিব বানমুক্ত অসমৰ যেহেতু প্ৰতিগৰাকী অসমীয়াই জানে লখিমপুৰৰ ফালে উজনি অসমৰ ফালে এই মুহূৰ্তলৈ বানপানী হৈছে বানমুক্ত অসম অভিযানৰ বৃহৎ সফলতা লাভ কৰাৰ পিছত এতিয়া আৰু অসম চৰকাৰে বান যি আচলতে জলসিঞ্চন খণ্ডটোৱে পাবলগীয়া গুৰুত্ব লাভ দুগুণ গুৰুত্ব দিয়া হ'ব এইবাৰৰ বাজেটত উল্লেখ কৰিছে বাৰিষা কালত বানপানী আৰু আবদ্ধ হৈ থকা পানীৰ বাবে মুকলি নলাৰ জৰিয়তে জলসিঞ্চন অসমত কাৰ্যক্ষম হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে নলাসমূহৰ মেৰামতি কৰিব আৰু অত্যন্ত ব্যয়বহুল হোৱাৰ লগতে নলাসমূহৰ যি আচলতে চাফ চিকুণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব আমি দেখুৱাইছোঁ এয়া নাবাৰ্ডৰ পৰা 100 কোটি টকাৰ সাহায্যৰে যি আচলতে ৰপ্তানি হৈছিলে সেই শস্যৰ জৈৱিক প্ৰমাণীকৰণ ৰপ্তানিসকললৈ পৰিবহন সাহায্য দিয়া হৈছে আৰু এয়া আমি দেখুৱাইছোঁ জলসম্পদ বিভাগৰ দ্বাৰা এয়া নাবাৰ্ডৰ যি আঁচনি আছে সেই আঁচনি বাজেটত উল্লেখ কৰা হৈছে আৰু স্বাস্থ্য যি অসম আছে সেই স্বাস্থ্য অসম এখন স্বাস্থ্যৰ বাবেও বহুকেইটা আঁচনি ৰূপায়ণ কৰা হৈছে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ নৱজাতকৰ জন্মৰ বিপৰীতে হ্ৰাস পাইছিলে আৰু বহুকেইটা আঁচনি ইতিমধ্যে ফলপ্ৰসূত হৈছে যোৱাটো বৰ্ষত ফলপ্ৰসূত হৈছে আৰু এই মুহূৰ্তত জনাই আছোঁ বাজেটৰ সম্পূৰ্ণ বাজেটখন আমি দেখুৱাবলৈ চেষ্টা কৰিম বিকশিত অসমৰ আৰু শিক্ষা সংস্কাৰৰ বিকাশ আৰু অসমৰ বাবে তেওঁলোকে বাজেট নিৰ্ধাৰণ কৰা হৈছে যিসকল মেট্ৰিকত যিহেতু তেওঁলোকে বঁটা পায় বা তেওঁলোকে অৰিহণা যোগায় জলপানী দিয়ে অসম চৰকাৰৰ পৰা তাক লৈ বাজেটত নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ উপৰি 27খন স্বায়ত্ত শাসিত মহাবিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰা হৈছে তাকলৈ উন্নত কৰা হ'ব ছয়দুৱাৰ মহাবিদ্যালয় উন্নয়ন কৰা হ'ব বিশ্বনাথ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয় উন্নয়ন কৰা হ'ব বহুকেইখন ইয়াত মহাবিদ্যালয় উন্নয়ন কৰাৰ তেওঁলোকে হাতত লৈছে বাজেট আৰু এই মুহূৰ্তত ডিমৰুৱা গুৱাহাটী কামৰূপ মহানগৰৰ ডিমৰুৱা মহাবিদ্যালয়ৰো উন্নয়ন কৰাৰ পৰিকল্পনা বাজেটত উল্লেখ কৰা হৈছে বহুকেইখন মহাবিদ্যালয় উন্নয়ন কৰা হ'ব এই বাজেটত আৰু যিসমূহ ভেঞ্চাৰ স্কুল আছিল সেই ভেঞ্চাৰ স্কুলসমূহ উন্নত কৰাৰ পৰ্যালোচনা চলা হৈছে আৰু বাজেটত উল্লেখ কৰা হৈছে ভূমিৰ মিছন বসুন্ধৰা চাওক বহুতেই মিছন বসুন্ধৰা 4.0ৰ আচলতে খবৰ বিচাৰি আছিল আৰু মিছন বসুন্ধৰাৰ এই যিসমূহ আঁচনি এই মিছন বসুন্ধৰাৰ আঁচনি এই সংকল্প পত্ৰ লিখা আছিল মিছন বসুন্ধৰাৰ জৰিয়তে যিহেতু 3টা পৰ্যায়ত অসমত ভূমি ৰাজহ সংস্কাৰৰ ক্ষেত্ৰত এক সুদৃঢ় কাঠামো স্থাপন কৰা হৈছিলে এইবাৰ 4.0 মিছন বসুন্ধৰা বাজেটত উল্লেখ কৰা হৈছে
জাতি আমাৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানী, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব। 2026-27 বৰ্ষৰ এই জলপানী আৰু সাহায্য আঁচনিৰ জৰিয়তে 3,75,000তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। আমি চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলৰ উন্নত মাতৃত্বকালীন যত্ন আৰু পৰিপুষ্টি নিশ্চিত কৰিবলৈ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিম। 2025-26 বৰ্ষত এই আঁচনিৰ অধীনত চাহ বাগিচা এলেকাত 32,882 গৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকলৈ সাহায্য আগবঢ়োৱা হৈছে আৰু এই বছৰ প্ৰায় 35,000 গৰাকী এনে মহিলা উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি HIV/AIDS-ৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহৰ লক্ষ্য নিৰ্ধাৰিত সামাজিক সাহায্য পুনৰ আৰম্ভ কৰিম, য'ত যোগ্য সংক্ৰমিত আক্ৰান্ত শিশু আৰু মৃত HIV/AIDS ৰোগীৰ বিধৱা পত্নীসকলক 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। 2026-27 বৰ্ষৰ বাবে এই আঁচনিৰ অধীনত প্ৰায় 140 গৰাকী শিশু আৰু বিধৱা মহিলাই এনে লাভালাভ পাব বুলি আশা কৰা হৈছে। বিগত এটা দশকত অসমৰ বিত্তীয় যাত্ৰা অতিশয় উল্লেখনীয় হৈ উঠিছে। 2025-26 বৰ্ষৰ বাজেটৰ আকাৰ প্ৰায় 3 গুণ বৃদ্ধি হৈ 2,782 কোটি টকা হৈছে। আনহাতে দক্ষ ৰূপায়ণৰ ক্ষমতা আৰু ৰাজহুৱা সম্পদৰ উপযুক্ত ব্যৱহাৰক প্ৰতিফলিত কৰি বাজেটৰ ধন ব্যৱহাৰৰ হাৰ 58%ৰ পৰা অভিলেখ সংখ্যক 85%লৈ বৃদ্ধি পাইছে। এনে উন্নয়ন এতিয়া জনসাধাৰণৰ জীৱনতো প্ৰতিফলিত হ'বলৈ আৰম্ভ কৰিছে। জনমূৰি আয় 2015-16 বৰ্ষত 60,817 টকাৰ পৰা 3 গুণ অধিক বৃদ্ধি হৈ 2025-26 বৰ্ষত 1,85,429 টকা হৈছে। এই পৰিসংখ্যাই সূচায় যে অসমৰ বিকাশ যাত্ৰা অধিক বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক হৈ পৰিছে। অসমৰ নিজস্ব বিত্তীয় শক্তি উল্লেখনীয়ভাৱে উন্নত হৈছে। আইনৰ সঠিক ৰূপায়ণ, প্ৰযুক্তি নিৰ্ভৰ সুশাসন আৰু ধাৰাবাহিক অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যৰ নিজস্ব কৰ 2015-16 বৰ্ষত 12,848 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 39,294 কোটি টকালৈ বৃদ্ধি পাইছে। মুঠ ৰাজহ প্ৰাপ্তিৰ ক্ষেত্ৰত নিজা উচ্চ ৰাজহৰ অংশ 2015-16 বৰ্ষত 30%ৰ পৰা বৃদ্ধি পাই 25-26 বৰ্ষত 36% হৈছে। আমাৰ চৰকাৰে বিত্তীয় আত্মনিৰ্ভৰতা শক্তিশালী কৰাৰ উদ্দেশ্যে 2031 চনৰ ভিতৰত নিজা উচ্চ ৰাজহৰ বৰঙণি 50%লৈ বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ষষ্ঠদশ বিত্তীয় আয়োগে অসমৰ উন্নত বিত্তীয় প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰি ৰাজ্যসমূহৰ অংশৰ ক্ষেত্ৰত অসমৰ অংশ 3.128%ৰ পৰা 3.258%লৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰ হিচাপ প্ৰায় 50,000 কোটি টকা হ'ব। উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনৰ প্ৰতিফলন কৰি মূলধনী ব্যয় 2015-16 বৰ্ষত 2,951 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। আমাৰ চৰকাৰে মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও 10% বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। অসমৰ বহি সাহায্যপ্ৰাপ্ত EAPৰ পৰিসৰো যথেষ্ট বৃদ্ধি হৈছে। চতুৰ্দশ বিত্তীয় আয়োগৰ সময়ছোৱাত প্ৰায় 7,500 কোটি টকাৰ 9টা প্ৰকল্প অনুমোদিত হৈছিল। ইয়াৰ তুলনাত পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত এই পৰিসৰ 7 গুণলৈকে অধিক বৃদ্ধি পাই প্ৰায় 53,000 কোটি টকাৰ 51টা প্ৰকল্প হয়গৈ। পুঁজি মুকলিৰ পৰিমাণ প্ৰায় 3,748 কোটি টকাৰ পৰা বৃদ্ধি পাই 14,400 কোটি টকাতকৈ অধিক হৈছে আৰু বৰ্তমান বাৰ্ষিক পুঁজি মুকলিৰ পৰিমাণ 6,000 কোটি টকা অতিক্ৰম কৰিছে। ই কেৱল প্ৰকল্পসমূহৰ ৰূপায়ণ কৰাই নহয়, বৰঞ্চ সেইবোৰ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো আমাৰ দক্ষতাক প্ৰদৰ্শন কৰে। উন্নয়নমূলক ব্যয় বৃদ্ধি পোৱাৰ পাছতো অসমে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰাখিছে। 2025-26 বৰ্ষত ঋণ আৰু GSDPৰ অনুপাত
24.81% হৈ আছে। বিগত কেইবছৰমান ধৰি অসমে এক শক্তিশালী উন্নয়নৰ গতি অব্যাহত ৰাখিছে। আমাৰ দলৰ সংকল্প পত্ৰৰ সৈতে সংগতি ৰাখি ফেব্ৰুৱাৰী মাহত দাখিল কৰা লেখানুদানৰ ভাষণত অতীতৰ সফলতা আৰু ভৱিষ্যতৰ দৃষ্টিভংগী বিস্তৰিতভাৱে উল্লেখ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল অন্তৰ্ভুক্তিমূলক বিকাশৰ লগতে জনকল্যাণ সুনিশ্চিত কৰা আৰু এক গতিশীল শাসন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনক আগুৱাই নিয়া। এতিয়া মই আমাৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিকল্পনাৰ ধাৰণাত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰিবলৈ ওলাইছোঁ। 2026-27 বৰ্ষৰ বাবে নিৰ্ধাৰিত এই 18খন ধ্বজাবাহী আঁচনিয়ে এক সুৰক্ষিত সমৃদ্ধ বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমৰ পথ নিৰ্দেশনা প্ৰদান কৰিব। ওম গণেশায় নমঃ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ জনসাধাৰণৰ আশীৰ্বাদত গভীৰ বিনম্ৰতা, কৃতজ্ঞতা আৰু দায়বদ্ধতাৰে আজি এই পবিত্ৰ সদনৰ মজিয়াত আমাৰ চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ ওলাইছোঁ। মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলকী আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব। ইয়াৰ উপৰি মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ, যিকোনো অপৰাধমূলক আইনৰ অধীনত মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব। এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত 5,46,479 গৰাকী শিক্ষাৰ্থীক 374 কোটি টকা বিতৰণ কৰিছোঁ। 2026-27 বৰ্ষৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় 5,30,718 গৰাকী। 2026-27 শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰি। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়